বন্ধুসকল আৰু এখন আইটেন আছে 2011 চনৰ। এইখন কিন্তু এটা কথা দেই, গাড়ীখন 11 জানুৱাৰী ফেব্ৰুৱাৰী গাড়ী। আৰু আপোনাৰ মানে গাড়ীখন আপোনালোকে যদি ওচৰত দেখে, গাড়ীখন একদম অকণমান জেগাটো ক'তো ৰিপেয়াৰ নাই, একদম ফুল বডি গাড়ী অৰিজিনেল পেইণ্টত আছে। দেখিছেনে? মই ওচৰৰ পৰা দেখুৱাইছোঁ, গাড়ীখন ধোৱাই নাই। তো নোধোঁতে আপোনালোকে চাওক কেনেকুৱা চাইনিং মাৰি আছে। গাড়ীখন মই দামত লৈছিলোঁ বাৰু, যিহেতু গাড়ীখন বহুত বেছি ধুনীয়া হৈ আছিলে। কালাৰ চালাৰবোৰ আপোনালোকে চাওক, মই ভালকৈ দেখাই দিছোঁ। একদম নতুন গাড়ী নিচিনা হৈ আছিলে কালাৰ চালাৰবোৰ, দেখিছেনে? আৰু টায়াৰ চায়াৰ পূৰা মজা হৈ আছে। গাড়ী মানে একদম চিল ইঞ্জিন, পূৰা নতুন গাড়ী নিচিনা হৈ আছে এইখন গাড়ী। আৰু এইখন মই সেইটো কাৰণে 2 টকা দামতে লৈছিলোঁ। গাড়ীখন ভাল হৈ আছিলে, খুব ধুনীয়া হৈ আছিলে। আপোনালোকে গোটেই ছাইডটো মই দেখুৱাই দিছোঁ, ক'তো স্ক্ৰেচ নাই, দেখিছেনে? আৰু গাড়ীখন মানে একদম পূৰা গেটাপত আছে, যদিও মই ধোৱা নাই। গাড়ীখন পূৰা ধুনীয়া গেটাপত আছে, এচি চেচি ৰানিং আছে, কোনো ছাছপেনশ্যনৰ চাউণ্ড নাই, বেৰিং বুচিঙৰ চাউণ্ড নাই, একদম স্মুথ হৈ আছে, পূৰা মজা হৈ আছে। আপোনালোকে চাওক, পূৰা ধুনীয়া হৈ আছে। 2011 আপোনাৰ ফেব্ৰুৱাৰী মাহৰ গাড়ী হয়। আৰু ইঞ্চুৰেঞ্চ পলিউশ্যন চব আপ টু ডেট আছে। ইঞ্চুৰেঞ্চটো বেছি দিন নাই, মই কৰি দিম বাৰু, ল'লে ট্ৰান্সফাৰ চব ধুনীয়াকৈ কৰি দিম। গাড়ীখন খুবেই ধুনীয়া হৈ আছে। মই বনেটটো খুলি দেখুৱাই দিম আপোনালোকক। মানে গাড়ীখন যোনে এবাৰ ওচৰত দেখেহি আৰু তেওঁ মানে নলওঁ বুলি ঘূৰি নাযায়, ইমানটোৱে ক'লোঁ। দুইখন আইটেনে ভাল হৈ আছে। আপোনালোকে এইখন আইটেনটো দেখিছে, এইখনটো ধুনীয়াই হৈ আছে, এইখনো ধুনীয়া হৈ আছে আইটেন। আৰু য'ত এইখনত যে দেখিছিলে অকণমান স্কেচ আছিলে এই জেগাটোত মই অকণ এই জেগাটোত যে দেখিছে, এইটো অকণমান মই স্প্ৰে মাৰি দিলোঁ, হোৱাইট কালাৰ স্প্ৰে মাৰি দিলোঁ। এতিয়া মানে কালাৰটো ঢাক খাই গ'ল, দাগিটো দেখিছেনে? একদম ধুনীয়া হৈ গ'ল। এইফালেও দাগি আছিলে, এইখনটো নাইকিয়া হৈ গ'ল চব। তো এইখনৰ চাই লওক ইঞ্জিনটো, একদম চিল ইঞ্জিন, দেখিছেনে? মই ইঞ্জিন ধোৱাই নাই, কিন্তু একদম চিল আছে ইঞ্জিন, পূৰা মজা হৈ আছে। বনেট চনেট পূৰা চিল আছে চব, দেখিছেনে? পূৰা ধুনীয়া হৈ আছে। আৰু এইখনৰ প্ৰাইচটো ক'লোৱে, 1,45,000 টকা। যদি কোনোবাই লয় তেতিয়াহ'লে কণ্টেক্ট কৰিব। স্পৰ্টছ আইটেন স্পৰ্টছ, একদম গাড়ী ধুনীয়া হৈ আছে। 1.2 কাপা ইঞ্জিন হয়, পূৰা ধুনীয়া হৈ আছে। মই হেৰিটো দেখুৱাই দিছোঁ, চাই লওক, দেখি চাই লওক, পূৰা ধুনীয়া হৈ আছে। ক'তো মামৰ চামৰ চিল তিল মানে কটা নাই, ধুনীয়া হৈ আছে। আৰু ফ্ৰণ্ট চাইডৰ পৰা চাই লওক, গেটআপটো কিমান ধুনীয়া হৈ আছে, দেখিছেনে? ধোৱাই নাই, যদিও ধোৱা নাই, একদম গাড়ী মানে মজা হৈ আছে। আৰু এইখনৰ প্ৰাইচটো ক'লোৱে, 1,45,000 টকা। যদি হয় আপোনালোকে জনাব। গাড়ী মজা হৈ আছে, তো ভাবিলোঁ অকণমান দেখুৱাই দিওঁ। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল। বাই বাই।